মহোদয়, আমাৰ চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিশ্ৰমিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিশ্ৰমিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মহোদয়, আমাৰ চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিশ্ৰমিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিশ্ৰমিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেয়েহে বাজেটৰ পিছত অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ তেখেতসকলৰ 5,000তকৈ বেছি দৰমহা বৃদ্ধি পাব। সেয়েহে বাইদেউসকল, আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।